নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ 16 নং পাঠ শিৱসাগৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্নৰ উত্তৰসমূহ ধুনীয়াকৈ বহীত লিখি ল'বা। শিৱসাগৰ, প্ৰথমতে পাঠটোত এইবিলাক যুক্তাক্ষৰ থকা শব্দ আছে, এইবিলাক পঢ়িবা। মই এবাৰ পঢ়াই দিছোঁ। বিভিন্ন, প্ৰণাম, মন্দিৰ, উপস্থিত, সুস্থিৰ, স্বৰ্গদেউ, চিত্ৰ, শ্ৰেষ্ঠ, প্ৰতাপী, ৰুদ্ৰসিংহ, স্মৃতি, নিৰ্মাণ, প্ৰকাণ্ড, কলাক্ষেত্ৰ, বিষ্ণুদৌল, সৌম্য, মৈত্ৰী, কীৰ্তিস্তম্ভ, পৰাক্ৰমী। তাৰপিছত পাঠটিত অৰ্থৰ সৈতে চিনাকি হোৱা ইয়াতে আছে। কাণ সমনীয়া মানে উখৈ ডাঙৰে সমান। ৰাজত্ব মানে শাসন বা ৰাজ্য পৰিচালনা। কীৰ্তিস্তম্ভ মানে প্ৰসিদ্ধ বা ঘটনাৰ সোঁৱৰণি ৰূপে সজা স্তম্ভ বা প্ৰাসাদ আদি। তাৰপিছত নিৰ্মাণ মানে সজা বা গঢ়া লিখিলেও হ'ব। প্ৰতাপী মানে পৰাক্ৰমী। থলুৱা মানে খিলঞ্জীয়া বা পুৰুষানুক্ৰমে একে ঠাইতে বাস কৰা বা স্থানীয়। তাৰপিছত আছে পঢ়া আৰু বুজা। তই ৱই ত, মই য়ই ম, তই ৰৈত্ৰ, মূৰ্ধন্য হয় মূৰ্ধন্য নয় স্ন, ৰৈ তৈৰ ত, হৈ ৱই ছ, মূৰ্ধন্য হয় মূৰ্ধন্য থয় স্থ, দৈ ৰৈ দ্ৰ। তাৰপিছত আছে পঢ়া আৰু লিখা। ইয়াতে আছে প্ৰথমতে নেতৃত্ব, স্বতন্ত্ৰ, বিপদাপন্ন, সহিষ্ণুতা, জয়দ্ৰত, আগন্তুক, বিস্মৃতি, শালস্তম্ভ, সৌষ্ঠৱ, প্ৰস্থান, প্ৰতিষ্ঠান, মৃদংগ। তাৰপিছত 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰ, স্বৰ্গদেউ বুলি কাক কোৱা হয়? উত্তৰত লিখিবা। আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয়। খ নম্বৰ, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? উত্তৰ চুকাফা। তাৰপিছত গ নম্বৰ, ৰুদ্ৰসিংহই মাকৰ স্মৃতিত কি কি সজাইছিল? উত্তৰ, ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী সজাইছিল। ঘ নম্বৰ প্ৰশ্ন, প্ৰকৃত ৰংঘৰৰ আৰ্হিত সজা আৰু এটা ৰংঘৰ ক'ত দেখিবলৈ পোৱা যায়? উত্তৰত লিখিবা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। তাৰপিছত ঙ নম্বৰ, বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত কি কি অনুষ্ঠিত হয়? উত্তৰ, বিহু নাচ, হাতী যুঁজ, ম'হ যুঁজ, কুকুৰা যুঁজ আদি থলুৱা খেলবোৰ অনুষ্ঠিত হয়। তাৰপিছত 2 নম্বৰত আছে বাক্য ৰচনা কৰা। কাণ সমনীয়া। সৌম্য আৰু মৈত্ৰী কাণ সমনীয়া আছিল। তাৰপিছত আছে কীৰ্তিস্তম্ভ। আহোম ৰজাসকলে বহুতো কীৰ্তিস্তম্ভ নিৰ্মাণ কৰিছে। তাৰপিছত আছে হেতা ওপৰা। ৰাম আৰু হৰিয়ে শ্ৰেণীকোঠাৰ ভিতৰত সোমাবলৈ হেতা ওপৰা কৰিলে।
তাৰপিছত আছে ৰাজত্ব আহোম ৰজাসকলে অসম বহুদিন ৰাজত্ব কৰিছিল তাৰপিছত নিৰ্মাণ ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জয়দৌল নিৰ্মাণ কৰিছিল তাৰপিছত আছে প্ৰতাপী ৰুদ্ৰসিংহ এজন প্ৰতাপী ৰজা আছিল 3 নম্বৰত আছে পঢ়া বুজা আৰু লিখা ইয়াতে ক নম্বৰত দিয়া আছে ৰজা সম্ৰাট মহাৰাজ নৃপতি তাৰমানে ইয়াতে একে অৰ্থ বুজোৱা শব্দ লিখি দিয়া হৈছে ঠিক তেনেকৈ পুত্ৰৰ কি হ'ব তনয় সন্তান ল'ৰা গ নম্বৰ মন্দিৰৰ কি লিখিম দৌল দেৱালয় উপাসনা গৃহ তাৰপিছত আছে ঘৰৰ কি লিখিম গৃহ আলয় ভৱন ঙ নম্বৰত আছে প্ৰকাণ্ডৰ আমি লিখিম বৰ ডাঙৰ বৃহৎ তাৰপিছত 4 নম্বৰত আছে কাষৰ বাক্যলৈ চোৱা আৰু মিলাই লিখা ইয়াৰ বাকচত আছে দুৱাৰ পইচা বাতৰি কাচোন পাৰ হিষ্ট ইয়াতে প্ৰথমটো দিয়া আছে শান্ত হিষ্ট ঠিক তেনেকে বাতৰি ঘৰ দুৱাৰ হ'ব পইচা হাজ পাৰ হাজোন কাচোন তাৰপিছত 5 নম্বৰত আছে বুজা আৰু লিখা ইয়াতে প্ৰথমটো দিয়া আছে ৰজা প্ৰজা মানে ইয়াতে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব গৈছে তাৰপিছতটো আমি ক্ষুদ্ৰৰ লগত কি লিখিম বৃহৎ গুৰু শিষ্য শান্ত দুষ্ট লাভ লোকচান সৃষ্টি ধ্বংস আৰম্ভ শেষ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল শিৱসাগৰ বাতিৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিবা আৰু কিবা প্ৰশ্ন সুধিব লগা থাকিলে কমেন্ট কৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ